নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱ বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ কথমভাৱে প্ৰাণ ৰক্ষা পৰিছে এটা পৰিয়ালৰ নুমলীগড়ত পাতকটিয়াত নিশা বন্যহস্তীয়ে উপেন মৰা গৃহ ভাঙি এনেধৰণে তছনছ কৰে ঘৰৰ আচবাব সা সামগ্ৰী নষ্ট কৰি লণ্ডভণ্ড কৰে হাতীটোৱে আৰু সেই স্থানত নুমলীগড়ত নিশা হলে এনেধৰণে বন্যহস্তীয়ে উপদ্ৰৱ চলাই প্ৰতিদিনে সেই স্থানত উপদ্ৰৱ চলাই আহিছে বন্যহস্তীয়ে এবাৰ এজন লোকৰ বাসগৃহ ভাঙি এনেধৰণে লণ্ডভণ্ড কৰে সকলো সা সামগ্ৰী নষ্ট কৰে আৰু এই ক্ষেত্ৰত বন বিভাগৰ লোকক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে তো মানে এইটো আমাৰ এইটো অঞ্চলত কৰিয়ে আছে যোৱা বছৰ মোৰ ৰুম মানে বেৰখন ভাঙি থৈ গৈছিলে আজিও এটা 3টা বজাত আহি এই অৱস্থা কৰিছে মানে ইমান মানে হেৰি কৰি আছো মানে ষ্ট্ৰিক লাইটৰ পৰা ধৰি জাতকালৈকে ইমানেই মানে আমি বিশেষকৈ মই যোৱা বছৰ নুমলীগড় ৰিফাইনেৰী CSR চেণ্টাৰত এপ্লিকেশ্যনো কৰিলোঁ আমাৰ এইখিনি ওচৰৰ মানুহক গোটেই চহী লৈ ষ্ট্ৰিক লাইট আৰু জাতকাৰ কাৰণে কিন্তু আজিলৈকে সেইটো কোনো একো সুবিধাই নাপালোঁ আমাৰ 2-3 বছৰ বেছিয়ে হ'ব আছেই এতিয়া ইয়াত ভাঙি পেলাই গৈ এতিয়া সেই কঁহাবাৰ চাপৰিত সোমালেগৈ আকৌ ৰাতি ওলাই আহক মানে পুৰা সন্তাস চলাই আছে আৰু ক'ৰবাত কিবা ঘৰ চৰ ভাগিছে নেকি ঘৰ ভঙা নাই বাৰু এই সিহঁতৰ এইখিনি তাত নাৰিকলজোপা ভাঙিছে তাৰপৰা সেইদিনাখনেই আমাৰ এই ভদেশ্বৰ তাঁতীৰ নৌবেকৰ ঘৰ ভাঙিলে তাৰপিছতে এইখিনি ওচৰ আজি কঁঠাল খাই গ'লে ঘৰত মানে পৰিস্থিতি বৰ বেয়াকৈ লৈছিলে এই ঘৰটো সোমাইছিলে কিন্তু ঘূৰামাৰ কৰাৰ কাৰণে ওলাই গ'ল সিহঁতৰ ঘৰটো সেই নাৰিকল গছ খালে তাৰপৰা আহি এতিয়া মোৰ ইয়াতে বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে নে একো এতিয়ালৈকে কৰা নাই ফোন কৰা হৈছে আপোনাৰ আমাৰ এইখিনি ওচৰৰ ল'ৰা এটাই বন বিভাগলৈ ফোন কৰিলে কিন্তু এতিয়ালৈকে অহা নাই ময়ো কৰিলোঁ